ক্ষুদ্ৰ চাকৰিতে প্ৰবল সমস্যাৰ সন্মুখীন হৈছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে বেন কেমিকেল ব্যৱহাৰ হয় বুলি আমাৰ ক্ষুদ্ৰ চাকৰিটোক বদনাম দি পেলাই বটলি ফেক্টৰীসমূহে চাহপাত নোলোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ প্ৰতিবাদ কল্পে আমি ইতিমধ্যে বিভিন্ন সভা সমিতি কৰিছোঁ আৰু আমি এক এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আজি বিগত 2 বছৰৰ পৰা। আৰু তাৰ এই এৱাৰনেছৰ এক অংশ হিচাপে আজি সমগ্ৰ যোৰহাট জিলাত আমি মাইক এনাউন্সমেণ্ট আৰু আমাৰ যোৰহাটত থকা প্ৰায় 10,000 কৃষকক আমি লিফলেট বিতৰণৰ জৰিয়তে সজাগতা এক অভিযান আৰম্ভ কৰিছোঁ। যিখিনি বেন কেমিকেল ইতিমধ্যে নিশ্চিত হৈছে সেইখিনি যাতে ব্যৱহাৰ নহয়। আৰু এইখিনিতে এটা কথা যে চৰকাৰে আমাক যিদৰে আমাক পৃষ্ঠপোষকতা ল'ব লাগিছিল লোৱা নাই। আমি বিভিন্ন সময়ত বিভিন্ন সভা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচীৰ আমি আহ্বান জনাই আহিছোঁ যদিও চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে আমাক আচলতে যি আমাৰ অকশ্যন হয় সেই অকশ্যনটো আমি 100% আমাৰ অকশ্যনৰ জৰিয়তে বিক্ৰী হ'ব লাগে বুলি যি আমি অনুৰোধ জনাই আহিছোঁ সেই অনুৰোধ বৰ্তমান টি বোৰ্ডে 100% ডাষ্ট টিটো কৰিব লাগে বুলি এক অধিসূচনা দিলে আৰু তাৰ প্ৰতিবাদ তেওঁলোকে সেইটোতে অলপ ক্ষুণ্ণ হৈ পেলাই আমাক এই বেন কেমিকেলৰ আছিলালৈ ক্ষুদ্ৰ চাকৰিসকলক ভাতে মৰা ষড়যন্ত্ৰ কৰিছে। চাওক, যদি 1 তাৰিখৰ পৰা ক্ষুদ্ৰ চাকৰিটোকৰ পাত গটলিব কোম্পানীসমূহে গ্ৰহণ নকৰে, ইতিমধ্যে আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত উৎপাদিত 54% চাহ ক্ষুদ্ৰ চাকৰিয়ে উৎপাদন কৰিছে। গতিকে অসমৰ অৰ্থনীতিত এটা বৃহৎ ভূমিকা ক্ষুদ্ৰ চাকৰিটোকে লৈ আহিছে। আৰু আপোনালোকক জনাবলৈকৈ আমি সুখী যে আমাৰ উজনি যি উগ্ৰবাদ ব্যৱস্থা আছিলে এই উগ্ৰবাদ সামৰি উগ্ৰবাদৰ প্ৰতি আকৃষ্ট নহয় কৃষিৰ জৰিয়তে বিশেষতঃ এই ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে 100% থলুৱা যুৱকে এই খেতিটো কৰি আছে। গতিকে যদি এই খেতিটোৱেই তেনেকৈ নাথাকে তেতিয়াহ'লে আকৌ অসমখন অশান্ত পৰ্যায়লৈ গুচি যোৱাটো আমি নুই কৰিব নোৱাৰোঁ। ক্ষুদ্ৰ চাকৰিতে প্ৰবল সমস্যাৰ সন্মুখীন হৈছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে বেন কেমিকেল ব্যৱহাৰ হয় বুলি আমাৰ ক্ষুদ্ৰ চাকৰিটোক বদনাম দি পেলাই বটলি ফেক্টৰীসমূহে চাহপাত নোলোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ প্ৰতিবাদ কল্পে আমি ইতিমধ্যে বিভিন্ন সভা সমিতি কৰিছোঁ আৰু আমি এক এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আজি বিগত 2 বছৰৰ পৰা। আৰু তাৰ এই এৱাৰনেছৰ এক অংশ হিচাপে আজি সমগ্ৰ যোৰহাট জিলাত আমি মাইক এনাউন্সমেণ্ট আৰু আমাৰ যোৰহাটত থকা প্ৰায় 10,000 কৃষকক আমি লিফলেট বিতৰণৰ জৰিয়তে সজাগতা এক অভিযান আৰম্ভ কৰিছোঁ। যিখিনি বেন কেমিকেল ইতিমধ্যে নিশ্চিত হৈছে সেইখিনি যাতে ব্যৱহাৰ নহয়। আৰু এইখিনিতে এটা কথা যে চৰকাৰে আমাক যিদৰে আমাক পৃষ্ঠপোষকতা ল'ব লাগিছিল লোৱা নাই। আমি বিভিন্ন সময়ত বিভিন্ন সভা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচীৰ আমি আহ্বান জনাই আহিছোঁ যদিও চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে আমাক আচলতে যি আমাৰ অকশ্যন হয় সেই অকশ্যনটো আমি 100% আমাৰ অকশ্যনৰ জৰিয়তে বিক্ৰী হ'ব লাগে বুলি যি আমি অনুৰোধ জনাই আহিছোঁ সেই অনুৰোধ বৰ্তমান টি বোৰ্ডে 100% ডাষ্ট টিটো কৰিব লাগে বুলি এক অধিসূচনা দিলে আৰু তাৰ প্ৰতিবাদ তেওঁলোকে সেইটোতে অলপ ক্ষুণ্ণ হৈ পেলাই আমাক এই বেন কেমিকেলৰ আছিলালৈ ক্ষুদ্ৰ চাকৰিসকলক ভাতে মৰা ষড়যন্ত্ৰ কৰিছে। চাওক, যদি 1 তাৰিখৰ পৰা ক্ষুদ্ৰ চাকৰিটোকৰ পাত গটলিব কোম্পানীসমূহে গ্ৰহণ নকৰে, ইতিমধ্যে আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত উৎপাদিত 54% চাহ ক্ষুদ্ৰ চাকৰিয়ে উৎপাদন কৰিছে। গতিকে অসমৰ অৰ্থনীতিত এটা বৃহৎ ভূমিকা ক্ষুদ্ৰ চাকৰিটোকে লৈ আহিছে। আৰু আপোনালোকক জনাবলৈকৈ আমি সুখী যে আমাৰ উজনি যি উগ্ৰবাদ ব্যৱস্থা আছিলে এই উগ্ৰবাদ সামৰি উগ্ৰবাদৰ প্ৰতি আকৃষ্ট নহয় কৃষিৰ জৰিয়তে বিশেষতঃ এই ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে 100% থলুৱা যুৱকে এই খেতিটো কৰি আছে। গতিকে যদি এই খেতিটোৱেই তেনেকৈ নাথাকে তেতিয়াহ'লে আকৌ অসমখন অশান্ত পৰ্যায়লৈ গুচি যোৱাটো আমি নুই কৰিব নোৱাৰোঁ।